তো হে গাইজ কি খবৰ আপোনালোকৰ সবকে জয় শ্ৰীৰাম। তো গাইজ আজি আমি এটা নতুন ভিডিঅ' লৈ আহিছোঁ। তো আমি এই নতুন ভিডিঅ'টোত আজি যাম কামাখ্যা মন্দিৰ। তো কামাখ্যা মন্দিৰত কি চলিছে আপোনালোকে জানে, অম্বুবাচী মেলা চলি আছে। তো গাইজ অম্বুবাচী মেলা আমি মানে যোৱাৰ কথা নাছিল, মই জমেটো মাৰি আহিছিলোঁ। তো গাইজ তাৰে পাছত ফোন মাৰিলাক মোক, বোলে না কথা যাওঁ বলতে যা আজি। তাৰপাছত গাইজ এতিয়া যাম আমি আৰু মানে ফুল মানে আগতে মানে যাই বনাই গাইজ, মই মানে এইবাৰ প্ৰথম যাম। তো গাইজ ইমান এক্সপিৰিয়েঞ্চ নাই মোৰ। তো গাইজ আৰু মই কামাখ্যা মন্দিৰত দুইবাৰেই গৈছোঁ। একবাৰ আমাৰ কিবা ভাইটি চিলাৰ গৈছিলোঁ নেকি, আৰু একবাৰ কিবা এনেকৈ লগত গৈছিলোঁ যাওঁ। তো গাইজ এতিয়া ভিডিঅ'টো কিন্তু ফুল ইণ্টাৰেষ্টিং হ'ব। তো আপোনালোকে চাব শেষলৈকে, আৰু কমেণ্টত আপোনালোকে আগৰ ভিডিঅ'টোত কমেণ্ট নকৰিলাক যি মোৰ ভিডিঅ'টো কেনেকুৱা হৈছে। মানে প্ৰথম ভিডিঅ' যিহেতু বানিছোঁ, তো কিবা ভুলো হ'ব পাৰে। তো আপোনালোকে আকৌ নকলাকে মোক। তো আপোনালোকে যদি মানে ভিডিঅ'টো চাই কিনে আপোনালোকে ক'ব খালি। তো আৰু এই ভিডিঅ'টো কেনে লাগে মোৰ কমেণ্টত জনাই দিব। তো বলক যাওঁ আমি। বাকী কেনা ঠিকে আগতে গৈছিল নে 4টাত মাতি ফেলে 6টাত আপোনালোকৰ ৰখি দুখন ট্ৰেভেলাৰ গুচি গৈছি যাবই ডাঙৰ মানুহ না ৰখি দিয়া এতিয়া আহি গৈছে এতিয়া আতন্দা আহি গৈছে গাড়ী নাই এতিয়া ঠিকে আছে ৰ ও তই আগতে গৈছিল নে মই দোকান দিছো দোকান দিছে নেকি যা যা কি নাই নাই মাৰুতি ট্ৰেইন নাই নেকি অ পু কি খাইছ চাহ খাইছ মন্দিৰত যাব বোলে চাহটো খাই ল ভাল লাগে বাকী কেনাই মাজে কি বেয়া নেকি মাজে তো ফাইনেলি গাইজ গুৱাহাটী চাহ তাহ খাই আহিলোঁ। এতিয়া মানে গুৱাহাটী পালোঁ আৰু গুৱাহাটী নামি কিনে ইয়াতে তো গাইজ আহি আমি পালোঁ এতিয়া আদাবাৰী। তো আদাবাৰীত আমি নামিলোঁ বাছ গাড়ীৰ পৰা। কামাখ্যালৈ খোজকাঢ়ি যাওঁ পাৰবি একো নাই মই জোচ আছে পেটিবা জানো ফল পিঠা দে একো নহয় ৰচিদডাল গাঁঠিলোঁ কিবা ক'ব নেকি আপুনি কি বোলে বাছ ষ্টেণ্ডত লম্বে হ'ল গৈ তলত কিবা আছে না ও গাইছ বেল কিন্তু প্ৰথমবাৰ আহিছে আমি পাহাৰত থৈ আহিম আগতে আহিছো বাৰা নাই ক'বা নাকি যাতে একবাৰ আছিলে আকৌ ৰখা নাই কৈছো। তো গাইছ এতিয়া আমি আদাবাৰী এখিনিত ৰখি আছোঁ আমি। তো গাইছ বাছ ৰখি আছোঁ ৰ'ব, যদি বাছ নাহে আৰু খোজকাঢ়ি যাব লাগিব। আহিব লাগে বাছ চাগে আন্দাজ মোৰ। তো বাছ নাহিলেও আৰু কিবা যোগাৰ কৰিব লাগিব দিয়ক। নামিলো আমি ব্ৰিজখান নতুন ব্ৰিজখান কিবা নাম আছিল মোৰ লগত জলদি এই 10 টকা এখন বেছি 10 টকা 10 টকাতে বেছি নাযাওঁ দেই এতিয়া কিমান দূৰ 3 কিলোমিটাৰ মানে এখন জেগা দেখি পেলাই মোৰ এটা কথাই মনত পৰে, আমাৰ জুবিন দা এটা ইমান ডাঙৰ গায়ক মানে জাগা দেখি পেলাই মনত পৰে। গানটো
ভাল দক গাইছ মানে এখন মিজতে বনাইছিল নেকি এই এখন তাতে এখন মিজতে এখনত মানে ওপৰত উঠি পেলাই গানটো দে এখনি উঠছি বিহাৰী গান নেকি তো গাইজ বেলে জুবিন দিয়া নহবা নৰিলেও কিন্তু গানটো অলপ মাৰছি গোটাই ভিডিঅ'ত আপোনালোকক নেদেখালো কাৰণ ই অলপ লাজ কৰিছি তো গাইজ গানটো ভাল মাৰছি কিন্তু ভাল লগা নাই মোৰ শুনি কিন্তু জুবিন দাৰ গানটো শুনি কিনে একদম ভাল লাগে দিয়ক জয় জুবিন দা এই য়েছ জয় জুবিন দা তো গাইজ মই এতিয়া আহি থাকাতে মানে মোৰ পিছে পিছে দুটা চলি আহিছিল তো সেই চলি দুটাই মানে কিবা পকেট মাৰা হেন পালো হে পিছৰ ভাগে চল লগে এ আছে ৰ পিছে আগৰ পকেটত মানি বেগ লৈ পেলাই পিছত পকেট মাৰিব নেকি আগৰ পকেটত আগৰ এতিয়া ললো মই এইটো খুলিছিল না মই আছিলো এক মাৰিম কিন্তু মই এক মাৰিম কিন্তু গাইজ ই চুৰ অলপ গাইজ মই কৈছিলোৱে না আপোনাক ই কিন্তু হাফ পেণ্ট পিন্ধিব পাৰে মাল কিন্তু ডাঙৰ আৰু ফাইনেলি আহি আমি আহি পালো আমাৰ মেইন গেটখন তো গেটখনো এতিয়া যাবা নেদে বোলে ভিতৰত আকৌ সোমাব নাই এতিয়া কি ক'ম গাইজ অলপ মই এতিয়া কিবা কৰিব লাগিব আৰু এনে আৰু কিবা প্লেন বনাই আছে তো গাইজ কিবা এটা হ'ব ৰ'ব আৰু মানে কভাদি হ'লেও যাব লাগিব নহ'লে আৰু 5টা বজাকলৈ ৰখি থাকিব লাগিব ৰাতিপুৱা গাইজ বেয়া দুখ লাগছে দিয়ক কি ক'ম আৰু মানে গাইজ এতিয়া আমি মেইন গেটেদি আমাক সোমাব নিদিলাক বেলেগ গেটেদি সোমাব চেষ্টা কৰিলোঁ এই পিলিং আৰু এই এটা দিছি কিন্তু গাইছ এটা আৰু এই এটা উপায় নাই এই এটাই মানে গাইজ ক'লো না উঠা নৰে ওপৰত তো মানে কেনে আনিছিল চেৰি এটা অলপ বেলেগ বেলেগ আনিছিল মানে চেৰি নহয় সেইকেইটা কিবা পানীৰ কিবা সেনেকুৱা তো পানীৰ কাৰণে কিবা বান্ধিছিল তো গাইজ মানে কি ক'ম এনে নলিয়া আৰু তাতে যাবা তো সেইকাৰণে তাৰ পৰাও গুচি আহিব লাগিল আৰু গোটেইকেইটাও গিভ আপ কৰি দিছে ইয়াৰ বঢ়িয়া কৰি নাযা বুলি তো তাৰ পৰা ফিৰি আহিলোঁ আৰু এটাততো ভৰি চৰি চাল গৈছি গাজালে পিন্ধিছি তো গাইজ এতিয়া আমি যাই আছোঁ আৰু বেলেগ ৰাস্তা চাবাক লগি তো গাইজ কিবা কৰি হ'লেও যাব লাগিব দিয়ক আহিছোঁ আৰু ইনাম দূৰৰ পৰা ইনাম দূৰো নহয় দিয়কচোন আমাৰ এই অসমৰ বাহিৰৰ পৰা আহে মানুহ এতিয়া আমি মানে এটা ৰাস্তা দি যাই আছো এতিয়া বহুতে কৈছে এইটো ৰাস্তা দি পাম বুলি ক'ব নোৱাৰো আৰু বহুত মানে যাই আছে আৰু চলি মাখান তো গাইজ এই বহুত প্ৰব্লেম হৈছে দিয়ক আমাৰ পাছত কম তো গাইজ কৈ দিও মানে যাব পৰা নাই কি ক'ম ফাইনেলি গাইজ আমিও আহি পালোঁ আপোনালোকে চাব পাৰে তো গাইজ এতিয়া কেইটামান বাজিল বেয়া ধৰিবই পৰা নাই ৰ'ব তো গাইজ বাজিলে 11টা এতিয়া তো ফাইনেলি আমি আহি ৰাস্তাটো পালোঁ এতিয়া মেইন মন্দিৰত সোমালোঁ মানে মন্দিৰত সোমোৱা নাই আৰু ৰাস্তাত যাই আছোঁ এতিয়া এই বেলেগ ডেঞ্জাৰ ৰাস্তাই দেখিছোঁ দিয়ক গাইজ মানে অৱস্থা নহয় গৈছে কি ক'ব আৰু কেনে লাগিল মানে বৰ্তমান ভাল লাগি আছে অলপ ঠাণ্ডা বতাহ এটা আছে জোচটো আহি গৈছে দিয়ক জোচ আহি পুৰা জোচ নেকি জোচ আগতে নহয় আহিছে এতিয়া জোচটো আহি গৈছে গাইছ একদম তো গাইজ পুৰা চবেই এতিয়া জোচ ভৰাই লৈছে বোলে কিন্তু পকেটত অলপ অলপ তো মোৰো পকেটৰ পৰা খালী লাগি থকা খালী হৈছে মানে পকেটত পইচা নাই তো গাইজ মানে ৰাস্তা ঘাটা বেলেগ ডেঞ্জাৰ মানে ভালেই বেলেগ আপ দিয়ক গাইজ চাই লওক নহয় এইটোতো অলপ ভালেই
তো গাইছ লৈ ললো পানী এতিয়া মানে খাই লো অলপ বল বাৰাও তো আমি যাম বেগে তো বম চেৰি ওপৰকলিন যাব লাগিব তো অলপ পানী খাই যাওঁ পানীটো অলপ গৰম আছে গাইছ তো ফাইনেলি গাইছ আৰু পামে আৰু বেছি দূৰ নাই মানে এই চেৰিটো বাগালিয়ে পাম চাগে তো গাইছ লৈ আহিছি আমাৰ কাৰণে মাত দিয়ে মাত দিয়ে মোকো মাত দিবি এডাল মাত দিবি হৈছে নে এই হৈছে বঢ়িয়া তো গাইছ কষ্ট কিন্তু বেলেগ হৈছে দিয়ক গাইছ কৈছো মানছো কিন্তু কষ্ট বেলেগ হৈছে তো এই পিন্ধি ললো এতিয়া তো গাইছ কিন্তু কষ্ট কিন্তু বেলেগ হৈছে কিন্তু সেই কষ্টৰ মই ফিল লোৱা নাই কাৰণ কষ্ট কৰা অভ্যাস আছে তো গাইছ বেয়া চেৰি ভাগি আছো দিয়ক দুটা চিৰি গৈছো একেলগে আমি এতিয়া ফাইনেলি ভিতৰত সোমালো মানে আৰু তো চাব পাৰে তো ইয়াতে মানুহমান ৰখি আছে আৰু তো পিছেদি সোমালো আমি ধৰিব পৰা নাছিলো মানে আহোঁতে তো এই চাওক আপোনালোকক মই ভিডিঅ'টো ভাল কৰি দেখাব নোৱাৰোঁ কাৰণ এই অলপ প্ৰব্লেম হৈছে যদি চেষ্টা কৰিম বাৰু দেখাবাক লগিন তো গাইছ দেখছে ইয়াতে তো গেট চেট বন্ধ আছে তো ইয়াতে সেৱা চেৱা কৰি আছে এনেকৈ তো গাইছ মানুহ চাওক ইয়াতে গাইছ তো মানুহ চাই লওক ইয়াতে এইখিনি মানুহ আছে তো চেৰি মানে আমাৰ নৰ্মেল টাইমত আহিলি এই দুটা এটা মানুহ থাকে তাতকৈ বেছি আৰু মানুহ থাকে নাথকা নহয় বহি থাকে আৰু দুটা তিনিটামান মানুহ তো ইয়াতে চাব পাৰে এতিয়া দগৰী মানুহ আছে তো গাইছ আহি নাপাম বুলি ভাবিছিলো কিন্তু আৰু ভগৱানে লৈ আহিছি আৰু ভিতৰক লগিন চাব পাৰে আপোনালোকে এই মন্দিৰ মেইন মন্দিৰ গাইছ আপনাকে খুঁজে বকুল শর্মা মন্দির অনুসন্ধান কেন্দ্রের সামনে দাঁড়িয়ে আছে মালয়বাড়ি নিবাসী গাইছে কি করছে মই গম পোৱা নাই বাৰু আপনাকে খুঁজে বকুল শর্মা গম পাই যে অনুসন্ধান কেন্দ্রের সামনে দাঁড়িয়ে আছে গাইছ ইয়াতে মানে আৱাজ ইমান ভাল কৰি নাহে কাৰণ এই মানে সেই হৈছে আৰু ইয়াতে মানে বহুত হাল্লাও হৈছে তো গাইছ এতিয়া মানে আমি মেইনলি আহি পালোঁ ভিতৰত আৰু গাইছ এলাহান ফটা ফটা দিছে আৰু মানে মূৰ্তি চাব পাৰে মন্দিৰ চৌহদৰ ভিতৰত জোতা চেণ্ডেল লৈ প্ৰৱেশ নকৰিব এতিয়া দেখা হ'ব কেনে লাগিল আহি মানে তলত বহুত গৰম ইয়াতেও কিন্তু গৰমত আমাৰ ভাতটো হোৱা নাই মানে মনটো একদম ঠাণ্ডা পৰি গৈছে মেইন কথা আপোনালোকৰ মনটো ভালে ৰাখক আৰু বহুত ভাল লাগে কিন্তু গাইছ এতিয়া মানে বহুত হাল্লা হৈছে দিয়ক মানে এতিয়া মানে কেনেহান আৰু ইয়াতে কিন্তু আহি কিনে খুব ভাল লাগছে মানে এনজয় এটা আছে এনজয় মানে কেনেহান সুখ এটা আছে ইয়াতে কাৰণ তাতে যেনেহান মানে আৰু গাইছ বাহিৰত মানে কিবা এটা ভাল লগা নাছিল তাতে এতিয়া আৰু আহি পালোঁ আৰু কয় কি যাই আছো গাইছ একো গম পোৱা নাই কিন্তু যাই আছো খালি যাই আছো আমি ভবা নাছিলো আমি ভিতৰত আহি পাম বুলি আৰু
এতিয়া আপোনালোকক এটা ভিউ দেখাম তো আপোনালোকে ভিউটো চাওক গাইজ মানে ভিউটো আল্টিমেট ভিউ কিন্তু বেলেগ ভিউ বম লাগে মানে এই মন্দিৰটো যে বানাইছে ইয়াত দক গাইজ কি কম আৰু তো গাইজ মানুহ কিন্তু কম মানুহ নাই আৰু পুলিচে গাইজ হুচেলে মাৰি আছে সেই তেতিয়াৰ পৰা হুচেলে শুনি আহিছোঁ আৰু বেলেগ শুনা নাই তো আপোনালোকেও শুনিব পাইছে চাগে মানে ভিডিঅ'টোত পুলিচে এই হুচেলে মাৰি আছে পুৰা হুচেল মাৰিছে গাইজ তো আপোনালোকে চাওক এই আন্ধাৰত মানে এনে এটা ভিউ বনাই চাগে আপোনালোকে কিন্তু ভিউ এটা আমি যোনটো চকুৰি চাই কিনে দেখা পাইছোঁ না সেইটো ভিউ আল্টিমেট ভিউ গাইজ তো গাইজ ইয়াতে মানে বিভিন্ন ধৰণৰ মানুহ আহে মানে বহুত দূৰৰ পৰা আহে এলাহান তাতে বহি আছে দেখা পাইছে আপোনালোকে তো এলাহানত আপোনাৰ মানে বহি আছে মানুহ মহান কোনোবা কোনোবি ধ্যান কৰি আছে কোনোবা কোনোবি কি মানে কিবা আৰু কৰি আছে আৰু পূজা পাঠ কৰিছে কোনোবাই আৰু ইয়াতে বহুতে খালত গাও ধুইছে খাল মানে খালে বুলি কওঁতো আৰু তো গাইজ আমাৰ চলি মাখান ইয়াতে বহি আছে আৰু তো এই মানুহজনক চাব পাৰে আপোনালোকে কিবা মানে কিবা আছে তো গাইজ মানে এই হেৰিতে পৰা দেখা পাইছোঁ আহাৰ পৰা মানুহটো শিংকি আছে তাতে এই বাবাকেইটা যি আছে তাতে বহি বহুত আছে তো সেই বাবাকেইটা মানে এক বছৰ ৰখছি এই ফাৰ্ষ্ট দিনটোৰ কাৰণে কিবা এটা আছে মানে কিহৰ কাৰণে মানে কিমান বস্তু নাচো দৰ্শন দেখলে মানে ৰখি থাকে আৰু এইটো সিহঁতৰ কিবা এটা মাহিত্য আছে আমিও নাজানো কিন্তু সিহঁতে জানে কাৰণে সিহঁতে ইমান লগে মানে কৰি আছে এতিয়া চাওক আমি যদি হাল্লা কৰি আছো কিমান ক্ৰাউড আছে কিমান মানুহ আছে কিন্তু কান্দে অকল ধ্যানত কথা নহয় আৰু চবৰে সন্মুখত একো ছাতি জ্বলি আছে অম্বুবাচী মেলাখনত তো গাইজ এইবাৰ প্ৰথম আহিলোঁ আৰু গাইজ বঢ়িয়া লাগছে দিয়ক কি ক'ম আৰু বঢ়িয়া লাগছে কিন্তু অলপ কষ্টটো হ'বই আৰু যিহেতু আহিছোঁ তো গাইজ মানে আমি জয় দি আহিছোঁ না চব চখান আমি জয় দি আহিছোঁ কাৰণ আমি মেইন গেটেদি আহিব আৰু কাৰণ আপোনাৰ মেইন গেটেদি আহিলে তাৰমানে সোমাব নেদে মানুহ সোমাব নেদে তো গাইজ সেইকাৰণে মানে আমি পিছেদি ঘূৰি আহিছোঁ লাহে লাহে পামেই আৰু পাম মানে আছে আৰু নাথা নহয় তো খালি ভৰি খোজকাঢ়ি গাইজ একদম ভৰি চৰি বিষ উঠি গৈছে দিয়ক গাইজ এতিয়া আমি গাইজ এটা কথা কওঁ আপোনালোকক মানে কি হৈছে ভিডিঅ'টো পাৰফেক্ট বনাব নোৱাৰিলোঁ মই কাৰণ যোনটো প্লেনত আছিলোঁ ন যোনটো প্লেন নহ'ল তো সেইকাৰণে মানে এতিয়া কি ক'ম আৰু আপোনালোকক যোনটো প্লেনত আছিলোঁ যোনটো প্লেন নোহোৱাৰ কাৰণে মানে এতিয়া আপোনালোকক মই ভিডিঅ'টো পাৰফেক্ট কৰি বানাই দিব নোৱাৰিলোঁ সেইকাৰণে মই আৰু তাতে মানে হাই হুল্লা বহুত মানে গাইছে সেইকাৰণে মই মানে কথাখিনি ক'লেও মানে কথাটো স্পষ্ট নহয় ভিডিঅ'ত তো সেইকাৰণে মই মানে লাগিল কি নহয় অলপ জোৰে জোৰচোন কৰি জোৰত গেলে
এটা কাম কৰি দে দেখা হা ৰেচ লগাও নহয় তই ঘুমি যা মই হেৰি অজগৰ অজগৰ নহয় তো হাতী হাতী মোৰ হাত দুখন মোৰতো ভৰি চাৰিখন নহয় এই ইয়াৰ ওপৰত স্কেটবোৰ্ড পাৱই এই বৈছি কক যা তই নৰিয়ে যাবা আৰু কে নৰিয়াই পাৰবি যো বিজি ৰখে ৰ কাইছি বা দে ব এ মই বলি ভাঙে নেকি দেখা বা নাভাগে নাভাগে বহিলো ভাঙা পাৰে দেই চাবি দেই গাইছ আছে পুৱাৰ পৰা কম খৰচ কাৰণে দেই বাপৰে হা ধন্যবাদ ধন্যবাদ মজা বাকি বিক্রি পেতে কেনা বাকি বিক্রি পাতা পুলিশের নিচিনা দোকান করবার না পালো নাপলে আৰু খালি বাড়ি খালি গান খালো কপাল আৰু এ দোকানতে আছিল না কত বেলেগ আছিল আৰু দি আছো উঠাই আছো দি আছো উঠাই আছো ও আচ্ছা হ'ব দে তো গাইস আমি তিন জোড়া চশমা কিনলো ই কিনলে এক জোড়া আৰু ই কিনলে সুটু নেটো তো গাইস চশমা জোৰ কিনলো মোৰ এই জোড়া তো গাইস আপোনালোক পিন্ধে কিনে দেখে দিছো ৰব তো গাইস কেমন লাগছি কব কমেন্টত তো গাড়িতে রাতে স্যান্ডেল দেখা স্যান্ডেল পাইছি আগে লো স্যান্ডেল আগে লো চেন্দেলো মেলাৰ পৰা একজোৰা চেন্দেল উঠি লৈলো তো গাইছ কি ক'ব মানে এক পাত চেন্দেল থাকে এক পাত চেন্দেল নাথাকে আৰু গাইছ কি কম গাইছ মানে দেখা এক পাত চেন্দেল আছে এক পাত চেন্দেল নাই মই কবাই পাৰা নাই ভাই কবাই পাৰা নাই আকৌ মই মাথা এটা ঘূৰাই গৈছে অন্ধত ধৰি চেন্দেল চোৱাৰ চুৰ হৈ এক পাত কেনে দুই পাত নি কম আৰু তো গাইছ এতিয়া আমি ষ্টেচনত যাই আছো ষ্টেচন মোটামুটি ইয়াৰ পৰা 3 কিলোমিটাৰ মান দূৰ হ'ব তো ষ্টেচনক লৈ আমি যাওঁ আৰু 5টা বজাত আমাৰ ট্ৰেইন আছে আৰু তো গাইছ আমি আহি পেলো আৰু মানে কামাখ্যা ষ্টেচন তো গাইছ আৰু ভিডিঅ' নাবনাও তো আৰু কাৰণ এই অৱস্থা একদম বেয়া হৈ গৈছে তো লগ পাই আছো ডাইৰেক্ট ঘৰত লগ পাই আছো আমি তো গাইছ মই আহি পেলো ঘৰ তো এতিয়া অলপ মানে লম্পেন চম্পেন হলকে অলপ ফ্ৰেছ হ'লো তো গাইছ মানে যাই কিনে মজা লাগছে দিয়ক আপোনালোকে কোনোবাই জনাই যদি যাব মানে গাইছ কি কম মানে কষ্ট হ'ব পাৰে দিয়ক কিন্তু কষ্ট হ'লেও এটা মুহূৰ্ত কম আপোনালোকক মানে কষ্ট হৈছে আপোনালোকে নিজে দেখা পাইছে ভিডিঅ'ত মানে কিমান কষ্ট হৈছে পাহাৰ বাগে বাগে গৈছোঁ আমি তো গাইছ মানে ভৰি চৰি বি উঠি গৈছে কিন্তু সেই যোনটো বি নে সেই বিটো মানে ফেলে দিয়া নাই মানে মই জানো এখিনি কষ্ট কৰিলে দেহাই মানে কেনেকুৱা মানে যাব ইচ্ছা নহয় যে মানে কেতিয়াবা যে এনেকুৱা হয় আপোনাৰ দাউৰি চাউৰি উঠি কিনে আপোনাৰ ভৰি চৰি একদম টানা টানি কৰে মানে যাব নোৱাৰো আৰু মানে কিন্তু আকৌ 2 গুণ কষ্ট হৈছে কিন্তু সেনেকুৱা মানে ফিল এটা হোৱা নাই মানে কি মানে ফেলে নাই আমি যাই আছো কিন্তু কষ্ট হৈছে আমিও তো মানে লক্ষ্য কৰিছো যে কষ্ট হৈছে আমাৰ মানে এইটো নাই যে আমি যাব নোৱাৰা হৈ জানাই গাইছ মানে এইটো হয়তো মোৰ ভাল লাগছে দিয়ক মানে কিবা এটা আছে তাতে মানে আপোনালোকৰ মোৰো ইনাম লজিক নাই দিয়কচোন মই আপোনালোকক কৈছোৱেই মই মোৰ ইনাম লজিক নাই সেই কামাখ্যা মাইৰ ওপৰত তো গাইছ আপোনালোকৰ যদি কাৰোবাৰ লজিক আছে কমেণ্টতো জনাই দিব তো গাইছ ভিডিঅ'টো কেনেবালাক ক'ব আৰু মই এতিয়া গা চা ধুই অলপ ফ্ৰেছ হৈ অলপ ঘুমাওঁ দিয়ক